আপোনালোকে আজি ইয়াত কিয় সমবেত হৈছে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ আজি প্ৰাংগণত? আমি প্ৰায় ফেব্ৰুৱাৰীৰ পৰা আজিলৈকে মানে আমাৰ যিটো মাহেকীয়া দৰমহা, আমি এই দৰমহাটো পোৱা নাই। আৰু আমি যিহেতু এটা অতি দৰিদ্ৰ ঘৰ পৰিয়ালৰ ল'ৰা হয় আৰু আমাৰ নিজৰ নিজৰ প্ৰত্যেকৰে এখন এখন ঘৰ আছে, আমি ঘৰ চলাবলগীয়া হয়। আমাৰ মানে বহুত কষ্ট হৈছে। আজি আমি কৰ্মবিৰতি পালন কৰি আছিলোঁ। আজি ভাবিছিলোঁ কি দুদিনমান কৰ্মবিৰতি কৰিলে তেখেতলোকে আমাৰ কথা বুজি পাব, হয়তো আমাৰ ৩-৪ মাহৰ যি দৰমহা পাবলৈ আছে সেই দৰমহাখিনি পৰ্যটন বিভাগে হওক বা চৰকাৰে হওক আমাৰ মনৰ কথাটো বুজি মেলি আমাৰ পইচাটো উলিয়াই দিব। কিন্তু এতিয়া আমি এমাহ কেতিয়াবা ১.৫ মাহ দিন আমি কৰ্মবিৰতি থাকি মেলিও আমি গম পালোঁ যে চৰকাৰ প্ৰশাসনে বা ডিপাৰ্টমেণ্টে কোনো ধৰণৰ আমাৰ প্ৰতি সৎভাৱ নাই। পইচাটো দিব লাগে, এখেতলোকে কিবা এটা কাম কৰিছিলে। সেইটো কাৰণে মানে আমি সমবেত হৈ মেলি এটা কথা আমি ডিপাৰ্টমেণ্টক আৰু চৰকাৰক এটা সুকীয়াই দিবলৈ বিচাৰিছোঁ। যদি আমাৰ প্ৰাপ্যৰ যি কেইমাহৰ দৰমহা ৪-৫ মাহৰ দৰমহা পাবলৈ বাকী আছে, সেই দৰমহাটো যদি নিদিয়ে তেনেহ'লে আমি মানে ইয়াত তলা বন্ধ কাৰ্যসূচীও ল'বলৈ বাধ্য হ'ম। তাৰ বাবে তেখেতলোকে আমাক জগৰীয়া কৰিব নোৱাৰিব। আৰু অকল আমিয়ে নহয়, ইয়াত থকা চুইপাৰে হওক বা আউটচৰ্চিং হওক বা হাউচ কিপিং হওক, এই তেখেতলোকৰ বহুত কষ্টত আছে। আজি বহুতে ২০২৪ চনৰ মাৰ্চ এপ্ৰিল মাহতে সোমাই মেলি ২ মাহৰ দৰমহা পায় আৰু ২০২৫ চনৰ আজি এবছৰ হৈ গৈছে, ধৰি লওক এতিয়া আগষ্ট সোমাই আছে, মাহটো হৈছে, কিন্তু তেখেতলোকে ২ মাহৰ দৰমহা পায়, ১০ মাহৰ দৰমহা নোপোৱা নিচিনাকেও আছে। বহুত মানুহ বহুত কষ্টত আছে। তো এই মানুহখিনি পৰিয়ালটো কেনেকৈ চলাব? এই মানুহখিনিৰ নিজৰ নিজৰ এখন ঘৰ আছে, নিজৰ সাংসাৰিক জীৱন আছে। তো আজি যদি চাবলৈ যায় ২ মাহ বা এমাহৰ দৰমহা নিদিলে, কি কয়, কাৰেণ্টৰ বিল নিদিলে চৰকাৰে কাৰেণ্টটো কাটি লৈ যায়হি। তেনে পৰিপ্ৰেক্ষিতত আমি ৪ মাহ ৬ মাহ ৭ মাহ ১০ মাহলৈকে দৰমহা নোপোৱাকৈ আমি কেনেকৈ আমাৰ জীৱনটো আমি চলাই দিম বা আমাৰ ঘৰখন আমি কেনেকৈ চলাম? সেইটো কাৰণে আমি আজি বহুত ক্ষোভত মানে আমি চৰকাৰক আমি আহ্বান জনাবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ, যাতে আমাৰ দৰমহাটো অতি সোনকালে মোকলাই দিয়ে। হয়, আপোনালোকৰ সুৰক্ষা কৰ্মী অবিহনে আজি ছাইটটোত কি ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে বুলি আপোনালোকে ভাবে? আমি ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহতে সোমাইছিলোঁ, ইয়াত নিয়োজিত হৈছিলোঁ। আমি তেতিয়াৰ পৰাই আমি ভিতৰত থাকোঁতে গম পাওঁ যে ইয়াত বিভিন্ন ধৰণৰ মানে ভাল মানুহো আহে, বেয়া মানুহো আছে, বহুত ধৰণৰ মানুহ আহে। তো ভিতৰৰ জেগাবিলাক অলপমান হাবিতলীয়া জেগা, ক'ৰবাত ক'ৰবাত মানে জংঘলৰ ৰাস্তাও আছে। তো সেই ক্ষেত্ৰত মানে যথেষ্টখিনি আপোনাৰ মানে কেমেৰা যিহেতু বহুত আমি ক'ব নোৱাৰোঁ, বহুত অসুবিধাৰ মানে সন্মুখীন হ'বলগীয়া হয়। যিখিনি মানে প্ৰেক্টিকেলি আহিলেহে মানুহে গম পাব। তো মই ভাবিছোঁ কি ভিতৰত বহুত বেমেজালি সৃষ্টি হৈছে, টুৰিষ্টৰ মাজত বহুতে ভয় কৰে, মানে এনেকুৱা ধৰণৰ বহুত মানে কথা কিছুমান আছে। হয়।